মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তৃতীয় অধ্যায়টো আলোচনা কৰিম চতুৰ্ভুজ বিষয়ে। তো চতুৰ্ভুজ বিষয়ে আলোচনা কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক মোৰ এটা অনুৰোধ যে তোমালোক ভাল কৰি বুজাৰ চেষ্টা কৰিবা। চতুৰ্ভুজ চেপ্টাৰ আলোচনা কৰাৰ আগতে মই কৈ আছোঁ চতুৰ্ভুজৰ সংজ্ঞা জানিব লাগে। তোমালোক চোৱা, মই বহীখনত লিখি লৈছোঁ আগতে। চতুৰ্ভুজ কাক বলে? যে চাৰিটা বাহুৰে গঠিত সৰল বন্ধ সমতলীয় চিত্ৰ কি বলে? চতুৰ্ভুজ বলে। এই যে সংজ্ঞাটো লিখি দিছোঁ, এইটো তোমালোক দেখি লিখি বহীত লিখি ল'বা আৰু মুখস্থ কৰিবা। চতুৰ্ভুজ কি কৈছে? যে চাৰিটা বাহু, এনেকুৱা চাৰিটা বাহুৰে গঠিত যিকোনো সমতলীয় চিত্ৰ, এইটো বন্ধ সমতলীয়, এটা সৰল চিত্ৰ, এনেকুৱা চিত্ৰক চতুৰ্ভুজ বুলি কোৱা হয়। এইবিলাক নাম দিবা, এ বি চি ডি। এনেকুৱা বহুত আকৃতিৰ চতুৰ্ভুজ আছে, যেনে এইটো চতুৰ্ভুজ, এইটো এটা চতুৰ্ভুজ, এইটো এটা চতুৰ্ভুজ, এনেকুৱা চতুৰ্ভুজ, বহুত আকৃতিৰ চতুৰ্ভুজ হ'ব পাৰে। চতুৰ্ভুজ বিষয়ে শিকিবা। এইবিলাকৰ বেলেগ বেলেগ নাম আছে, এই নামবিলাক পিছত তোমালোকক শিকাই দিয়া হ'ব। পিছৰ ভিডিঅ'ত এইবিলাক কৈ দিম। এইটো হ'ল চতুৰ্ভুজ। ইয়াৰ পিছত তোমালোকক জানিব লাগে বহুভুজ কাক বলে। বহুভুজ চোৱা, মই লিখি ৰাখিছোঁ বহুভুজ যে সসীম সংখ্যক বাহুৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বলে। সসীম সংখ্যক বাহু মানে অসংখ্য বাহু দি আছে, অসংখ্য বাহুৰে গঠিত। যেনে ত্ৰিভুজ এটা বহুভুজ, তিনিটা বাহু, একতকৈ অধিক বাহুৰে। চতুৰ্ভুজ এটা বহুভুজ, একেদৰে পঞ্চভুজ এটা বহুভুজ, একেদৰে ষড়ভুজ এটা বহুভুজ। এনেকুৱা বহুভুজ বহুত আছে, যেনে ত্ৰিভুজ, চতুৰ্ভুজ, চাৰিটা বাহু হ'লে চতুৰ্ভুজ, পঞ্চভুজ, ষষ্ঠভুজ, ষড়ভুজ, সপ্তভুজ, অষ্টভুজ, নৱভুজ, দশভুজ, এনেকুৱা বহুত ভুজ দিয়া আছে। তোমালোক চোৱা, ইয়াতে এই যে চিত্ৰবিলাক দিয়া আছে, এই চিত্ৰবিলাক তোমালোকৰ কিতাপ আছে, কিতাপত 46 পেজত চাবা, তাতে চিত্ৰ দিয়া আছে, নামবিলাকো দিয়া আছে। তোমালোক নাম চাই লাহে লাহে এই চিত্ৰবিলাক অংকন কৰাৰ চেষ্টা কৰিবা আৰু শিকিবা। অংকন কৰা লাগিব, অংকন কৰি শিকিবা এই চিত্ৰবিলাক আৰু নামবিলাকো শিকিবা। এটো হল বহুভুজ। তাহলে বহুভুজ কাক বলে? তেনেহলে বহুভুজ বলে যে সসীম সংখ্যক বাহুৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বুলি কোৱা হয়। একেদৰে তোমালোক, মই ইয়াতে ত্ৰিভুজ আৰু পঞ্চভুজ অংকন কৰি দিছোঁ, একেদৰে তোমালোক পঞ্চভুজ, ষড়ভুজ, সপ্তভুজ আদিৰ নাম আৰু সংজ্ঞা শিকিবা। যেনে পঞ্চভুজ কাক বলে? পাঁচটা বাহুৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰ পঞ্চভুজ বলে। একেদৰে ষড়ভুজ কাক বলে? ছয়টা বাহুৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰ ষড়ভুজ বলে। ছয়টা বাহু হ'লে ষড়ভুজ, সাতটা হ'লে সপ্তভুজ, এনেকুৱা কৰি শিকিবা। ইয়াৰ পিছত কৈছে এই যে বহুভুজবোৰ আছে, যেনেকুৱা চতুৰ্ভুজ এটা বহুভুজ, এইটো এটা বহুভুজ, বাট তাৰ যেহেতু চাৰিটা বাহু তাৰ নাম দিয়া আছে চতুৰ্ভুজ। ধৰা মই নাম দিলোঁ এ বি চি ডি। এই চতুৰ্ভুজটো যে আছে, ইয়াত চাৰিটা বাহু আছে, এটা, দুটা, তিনিটা, চাৰিটা বাহুৰ নাম। এটা এ বি বাহু, বি চি বাহু, চি ডি বাহু আৰু এ ডি বাহু বা ডি এ বাহু। আৰু ইয়াত চাৰিটা এংগেল আছে, কোণ আছে। কি কোণ? এটা হ'ল এ কোণ, এংগেল এ, আৰু এটা আছে এংগেল বি, আৰু এটা আছে এংগেল চি, আৰু এটা দিয়ে আছে এংগেল ডি। এনেকুৱা চাৰিটা কোণ। তাৰ মানে এটা চতুৰ্ভুজৰ চাৰিটা কোণ আছে, চাৰিটা বাহু আছে। আৰু কি আছে যে ইয়াৰ এই যে বিপৰীত কৌণিক বিন্দু, এই বিন্দুবিলাকক কয় কৌণিক বিন্দু। কেইটা কৌণিক বিন্দু আছে? এটা, দুটা, তিনিটা, চাৰিটা, বা শীৰ্ষ বিন্দু বুলি কোৱা হয়। শীৰ্ষ বিন্দু আছে চাৰিটা, এটা, দুটা, তিনিটা, চাৰিটা, কৌণিক বিন্দু নাইবা শীৰ্ষ বিন্দু বুলি কোৱা হয়। এনেকুৱা বিপৰীত কৌণিক বিন্দু যদি সংযোগ কৰা হয়, তেনেহ'লে যি ৰেখা পোৱা যায় সেই ৰেখাডালক কোৱা হয় কৰ্ণ। কি কোৱা হয়? কৰ্ণ বুলি কোৱা হয়। অৰ্থাৎ বহুভুজৰ বিপৰীত কৌণিক বিন্দু সংযোগ কৰি পোৱা ৰেখাডালেই হ'ল বহুভুজৰ কৰ্ণ। যেনেকৈ ইয়াতে চতুৰ্ভুজটো দিয়া আছে, তাৰ এ কৌণিক বিন্দুৰ বিপৰীত কৌণিক বিন্দুটো হ'ল চি, এই দুটা সংযোগ কৰিলোঁ এই ৰেখাৰে, এইটো এটা কৰ্ণ। একেদৰে বি এটা কৌণিক বিন্দু, তাৰ বিপৰীত কৌণিক বিন্দুটো হ'ল ডি, এই দুটা যি ৰেখাৰে সংযোগ কৰা হ'ল এই ৰেখাটো এটা কৰ্ণ। এনেকুৱা চতুৰ্ভুজত তেনেহ'লে কেইটা কৰ্ণ হ'ল? দুটা। তোমালোক একেদৰে ষড়ভুজ অংকন কৰা, পঞ্চভুজ অংকন কৰা, তেনেহ'লে গম পাবা যে কিমানকৈ কৰ্ণ থাকে। যেনে মই এটা ষড়ভুজ অংকন কৰিলোঁ, ইয়াৰ কেইটা কৰ্ণ থাকিব চোৱা, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, তাৰপিছত হ'ব সাতটাৰ পিছত আঠটা, আৰু এটা 9টা, টোটাল 9টা কৰ্ণ হৈ গ'ল। এনেকুৱাকৈ তোমালোক কৰ্ণ অংকন কৰা শিকিবা। কিতাপত দিয়া আছে, কিতাপবিলাক চালেই তোমালোক পাবা। তেনেহ'লে পঞ্চভুজৰ কেইটা কৰ্ণ থাকিব?
হরভুজর কেইটা, সপ্তভুজর কেইটা, অষ্টভুজর কেইটা কর্ণ সম্পর্কে জানিবা। তোমালোকৰ জানিব লাগে এই কোণ। চতুর্ভুজৰ মই তোমালোকক দেখালোঁ যে চাৰিটা কোণ থাকে। এই যে কোণবিলাক আছে এইবিলাক কোণক কোৱা হয় অন্তঃকোণ। চতুর্ভুজৰ ভিতৰত আছে কি কোণ বুলি কোৱা হয়? অন্তঃকোণ। অন্তঃকোণ। ইয়াতে তোমালোকক মই দেখাইছোঁ যে বহুভুজৰ অন্তঃকোণ আৰু বহিঃকোণ। এটা চিত্ৰ অংকন কৰি দিছোঁ। ইয়াতে এই কোণটো ভেতৰ ফালে আছে বহুভুজটো, তাৰ নাম অন্তঃকোণ দিছোঁ, আৰু বাহিৰত আছে এইটো নাম দি আছে বহিঃকোণ। যেনে এইটো এটা অন্তঃকোণ, এইটো এটা অন্তঃকোণ, এইটো এটা অন্তঃকোণ, এইটো এটা অন্তঃকোণ। আৰু এনেকুৱা কৰি ৰেখা যদি বঢ়াই দিয়া হয় এই কোণটো হ'ব কি? বহিঃকোণ। একেদৰে ক্ৰমণ অনুসাৰে এই ৰেখাটো বঢ়াই দিয়ে এইটো হ'ল বহিঃকোণ, এইটো ৰেখা বঢ়াই দিলে এইটো হ'ব বহিঃকোণ। এনেকুৱা কৰি বহিঃকোণ বহুত আছে। অৰ্থাৎ কোনো একটা চিত্ৰৰ কোনো একটা বহুভুজৰ বাহিৰত থকা কোণবিলাকে হ'ল বহিঃকোণ আৰু ভিতৰত থকা কোণবিলাকে হ'ল অন্তঃকোণ। এইবিলাক তোমালোক জানি ল'বা। তাৰপিছত ইয়াতে দেখাইছোঁ যে বহুভুজৰ কৰ্ণ। কৰ্ণ অলপ আগতে কোৱা হ'ল, কৰ্ণ সম্পৰ্কে লিখি দিছোঁ ইয়াতে যে বহুভুজৰ বিপৰীত কৌণিক বিন্দুবিলাক সংযোগ কৰি পোৱা ৰেখাখণ্ড হ'ল বহুভুজৰ কৰ্ণ। বিপৰীত যি কৌণিক বিন্দু থাকে সেই কৌণিক বিন্দু সংযোগ কৰিলে যি ৰেখাখণ্ডটো পোৱা যাব তাকে কি কোৱা হ'ব? কৰ্ণ বুলি কোৱা হ'ব। ইয়াৰ পিছত কৈছে বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ। সন্নিহিত বাহু আৰু কি লাগিব? সন্নিহিত কোণ। সন্নিহিত বাহু কি তোমালোক চোৱা। যেনে চতুর্ভুজে এটা বহুভুজ, এই বহুভুজৰ সন্নিহিত বাহু কোণটো। এই বাহুটো আৰু এই বাহুটোৰ এটা কৌণিক বিন্দু আছে, এটা কৌণিক বিন্দু আছে, ইয়াতো এটা কৌণিক বিন্দু আছে, ইয়াতো একটা কৌণিক বিন্দু আছে। কিন্তু এই কৌণিক বিন্দুটো হ'ল সাধারণ কৌণিক বিন্দু। অর্থাৎ দুটা বাহুৰে এটা কৌণিক বিন্দু আছে। নাইবা ইয়াৰ এটা নাম আছে কি? উমৈহতীয়া কৌণিক বিন্দু। অর্থাৎ যদি দুটা বাহুৰ এটা উমৈহতীয়া কৌণিক বিন্দু থাকে তেনেহলে ওই বাহু দুটা কোৱা হ'ব কি বাহু? সন্নিহিত বাহু বুলি কোৱা হ'ব। ইয়াতে লিখি দিছোঁ তোমালোক সন্নিহিত বাহু। চোৱা, বহুভুজৰ এটা সাধাৰণ বা উমৈহতীয়া কৌণিক বিন্দু থকা দুটা বাহুক সন্নিহিত বাহু বলে। অর্থাৎ এটা বহুভুজ, এই বহুভুজৰ সাধারণ কৌণিক বিন্দু এটা সাধারণ কৌণিক বিন্দু থকা দুটা বাহুকে কি কোৱা হ'ব? সন্নিহিত বাহু পাব। এই বাহুটো আৰু এই বাহুটো হ'ল সন্নিহিত বাহু। একেদৰে এই কৌণিক বিন্দুৰ ক্ষেত্ৰত এইটো উমৈহতীয় কৌণিক বিন্দু, এই বাহু আৰু এই বাহুৰ ক্ষেত্ৰত, গতিকে এই বাহুটো আৰু এই বাহুটো হ'ল সন্নিহিত বাহু। একেদৰে এই কৌণিক বিন্দুৰ ক্ষেত্ৰত এই বাহুটো আৰু এই বাহুটো হ'ব সন্নিহিত বাহু। একেদৰে এই কৌণিক বিন্দুৰ ক্ষেত্ৰত এই বাহু আৰু এই বাহু হ'ব কি বাহু? সন্নিহিত বাহু। এতিয়া কৈছে তোমালোকৰ যে সন্নিহিত কোণ। সন্নিহিত কোণ সম্পৰ্কেও জানিব লাগে। একেদৰে সন্নিহিত কোণ লিখা আছে, তোমালোক চোৱা। মই লিখিছোঁ সন্নিহিত কোণ যে আৰু বহুভুজৰ ইয়াৰ পৰা বহুভুজৰ এটা সাধাৰণ বাহু থকা বা উমৈহতীয়া বাহু থকা দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয়। যেনে এটা বহুভুজ, এটা চতুর্ভুজ অঙ্কন কৰিলোঁ। মই চতুর্ভুজ অঙ্কন কৰি আছোঁ কাৰণ এইটো এটা চতুর্ভুজৰ চেপ্টাৰ, সেই চতুর্ভুজ অঙ্কন কৰি বুজাই দি আছোঁ। ইয়াতে কি কোৱা হৈছে যে এটা বহুভুজ, বহুভুজৰ এটা সাধাৰণ বাহু। এই যে বাহুটো, এই বাহুটোৰ ইয়াতে এটা কোণ আছে, এই মূৰত আন এটা কোণ দি আছে। তাহলে এটা বাহুৰ দুটা মূৰত এটা কোণ আছে কি নাই? এটা বাহুৰ দুটা মূৰত দুটা কোণ আছে। এই কোণ দুটাৰ এটা সাধারণ বাহু আৰু দুটা বাহু আছে, এই এটা বাহু আছে, এই এটা বাহু আছে। হলেও এই দুটা কোণেৰে এটা সাধারণ বাহু বা উমৈহতীয়া বাহু কেইটা? এটা। তেনেহলে আমি ক'ব পাৰোঁ যে দুটা কোণৰ এটা যদি উমৈহতীয়া বাহু থাকে তেনেহলে এই কোণ দুটা কোৱা হ'ব কি কোণ? সন্নিহিত কোণ। সন্নিহিত কোণ। এইটো মনত ৰাখিবা। ধৰা এটা কোণ অঙ্কন কৰিলোঁ, এই এটা কোণ অঙ্কন কৰিলোঁ। এই দুটা কোণ কি সন্নিহিত কোণ? নহয়, কাৰণ এই দুটাৰ এটা উমৈহতীয়া বাহু নাই। এইটো এটা বেলেগ, এইটো এটা বেলেগ, এইটো এটা বেলেগ, বেলেগ বেলেগ, কিন্তু এটা উমৈহতীয়া বাহু নাই বা সাধারণ বাহু নাই। কিন্তু এই কোণটো আৰু এই কোণটো, এই দুটা কোণৰ এটা সাধারণ বাহু আছে। গতিকে এই কোণটো আৰু এই কোণটো হ'ল সন্নিহিত কোণ। মই চিত্ৰত অঙ্কন কৰি দিছোঁ, তোমালোক চোৱা। এইটো দেখিবা যে ABCD এটা চতুর্ভুজ নাইবা এটা বহুভুজ। এই বহুভুজৰ এই বাহুটো AB বাহু আৰু AD বাহু হ'ল কি বাহু? সন্নিহিত বাহু। আৰু একেদৰে এফালে অঙ্কন কৰি দিছোঁ এংগেল B আৰু এংগেল C হ'ল সন্নিহিত কোণ। এইবিলাক তোমালোক মনত ৰাখিবা। AB আৰু AD হ'ল সন্নিহিত বাহু আৰু শীৰ্ষবিন্দু A হ'ল এটা সাধাৰণ শীৰ্ষবিন্দু। এই দুটা সন্নিহিত বাহুৰ ক্ষেত্ৰত একেদৰে এংগেল B আৰু এংগেল C হ'ল সন্নিহিত কোণ, কাৰণ BC হ'ল ইয়াৰ সাধাৰণ বাহু বা উমৈহতীয়া বাহু। এইটো মনত ৰাখিবা। এনেকুৱা কৰি তোমালোক এইবিলাক শিকিবা। তাৰপিছত কৈছোঁ তোমালোক চোৱা যে উত্তল বহুভুজ কাক বলে? উত্তল বহুভুজ। উত্তল কথাৰ লগে লগে তোমালোকৰ আহি যাব অবতল। উত্তল বহুভুজ কাক বলে? উত্তল বহুভুজ জানিব লাগে।
উত্তল বহুভুজ। উত্তল বহুভুজ সংজ্ঞাটো ইয়াতে চোৱা সংজ্ঞা, যিবোৰ বহুভুজৰ কৰ্ণবোৰ বহুভুজৰ ভিতৰ ফালে থাকিব। যেনে এটা বহুভুজ, ইয়াৰ যে কৰ্ণটো আছে এইটো ভিতৰ ফালে আছে। কোনফালে আছে? ভিতৰ ফালে আছে। আন এটা বহুভুজ অংকন কৰিলোঁ, এইটো এটা বহুভুজ, ইয়াৰ এটা কৰ্ণ বাহিৰ ফালে আছে, এইফালে এটা কৰ্ণ হ'ব, এইফালে এটা কৰ্ণ হ'ব, কিন্তু এটা কৰ্ণ বাহিৰ ফালে আছে। এই বহুভুজৰ কিন্তু কোনো কৰ্ণই বাহিৰ ফালে নাই। সেয়ে কোৱা হৈছে যিবোৰ বহুভুজৰ কৰ্ণবোৰ বহুভুজৰ ভিতৰ ফালে থাকিব। আৰু এই যে কোণবিলাক আছে এইবিলাকক কি কোৱা হয়? অন্তঃকোণ। আৰু অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম হ'ব, 180 ডিগ্ৰীতকৈ কম হ'ব, লেছ দেন 180 ডিগ্ৰী, 180 ডিগ্ৰীতকৈ কম হ'ব। এইটো অৱতল, এইটো কি কোৱা হ'ব? অৱতল। অৱতল বহুভুজ। তোমাক দুটা চিত্ৰ দেখিলেই গম পাবা যে অৱতল বহুভুজ কোনটো আৰু উত্তল বহুভুজ কোনটো। ইয়াতে সংজ্ঞা দিয়া আছে যে যিবোৰ বহুভুজৰ কৰ্ণবোৰ বহুভুজৰ ভিতৰ ফালে থাকে আৰু কোণবোৰ, আৰু যে কোণ দিয়া আছে কোণবোৰ 180 ডিগ্ৰীতকৈ কম, 180 ডিগ্ৰীত কম, এইটো 180 ডিগ্ৰীত কম, এইটো 180 ডিগ্ৰীত কম, এইটো 180 ডিগ্ৰীতকৈ কম, এইটো 180 ডিগ্ৰীতকৈ কম, মানে কোণবোৰ 180 ডিগ্ৰীতকৈ কম হ'ব। সেই বহুভুজবোৰে হ'ল উত্তল বহুভুজ। আমি যিবিলাক বহুভুজ জানো, যেনে ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ, ষড়ভুজ, সপ্তভুজ, এই যে ভুজবিলাক আছে এইবিলাক উত্তল বহুভুজ লৈ কথা ক'ম আমি। এতিয়া অৱতল বহুভুজটো তোমালোকৰ জানিব লাগে। অৱতল বহুভুজ কি? যে উত্তল বহুভুজত যে কথাবিলাক কোৱা হ'ল তাৰ ঠিক ওলোটা কথাবিলাকেই হ'ল অৱতল বহুভুজ। কি? যে যি বহুভুজৰ বা যিবোৰ বহুভুজৰ কমপক্ষেও এডাল কৰ্ণ, এইটো কি কোৱা হ'ব? কৰ্ণ বুলি কোৱা হ'ব। এডাল কৰ্ণ বহুভুজৰ বাহিৰ ফালে থাকিব। এডাল কৰ্ণ কি থাকিব? এডাল কৰ্ণ বাহিৰ ফালে থাকিব। আৰু কমপক্ষেও এটা কোণৰ মান 180 ডিগ্ৰীতকৈ কি হ'ব? এই যে কোণটো দিয়া আছে এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব। কমপক্ষেও এটা কোণৰ মান বা এডাল কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব। তেনেবোৰ বহুভুজক কোৱা হ'ব অৱতল বহুভুজ। কি কোৱা হ'ল? যিবোৰ বহুভুজৰ কমেও এটা কৰ্ণ বাহিৰ ফালে থাকিব আৰু কমেও এটা কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব, তেনেবোৰ বহুভুজক কোৱা হ'ব অৱতল বহুভুজ। যেনে এই যে চিত্ৰটো দিছোঁ তোমালোক ইয়াতে চোৱা, মই ইয়াতে চিত্ৰ অংকন কৰি দিছোঁ তোমালোকৰ। এই যে উত্তল বহুভুজ দুটা অংকন কৰি দিছে, আয়ত আৰু ষড়ভুজ, আৰু দুটা অৱতল বহুভুজ মই দিয়ে দিছোঁ। অৱতল বহুভুজ এই যে এটা চিত্ৰ ABCDE, এর এই কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ, এটা কোণ কমেও ডাঙৰ আৰু এই কৰ্ণটো বাহিৰ ফালে আছে, গতিকে ই এটা হ'ল অৱতল বহুভুজ। এইবিলাক তোমালোকক জানিব লাগিব, ভাল কৰি জানাৰ চেষ্টা কৰিবা, কিতাপ চাবা, কিতাপ চাই পঢ়িবা। এতিয়া সুষম বহুভুজ পঢ়িম। সুষম বহুভুজ কোনবিলাক? যিবোৰ উত্তল বহুভুজৰ, অৱতল নহয়, যিবোৰ উত্তল বহুভুজৰ প্ৰতিটো বাহুৰ দিশ, যিবোৰ উত্তল বহুভুজৰ প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো কোণৰ মানো সমান, তেনেবোৰ উত্তল বহুভুজক সুষম বহুভুজ বুলি কোৱা হয় বা বলে। যেনে এটা ত্ৰিভুজ, এই এটা ত্ৰিভুজ অংকন কৰিলোঁ, নাম দিয়া হ'ল ABC। এনে এটা ত্ৰিভুজ অংকন কৰিলোঁ আৰু এনে এটা ত্ৰিভুজ অংকন কৰিলোঁ। তোমালোক চোৱা, মই তিনিটা ত্ৰিভুজ অংকন কৰি দিছোঁ। এই যে ত্ৰিভুজ তিনিটা আছে ইয়াতে এটা হ'ল সুষম ত্ৰিভুজ, বাকী দুটা নহয়। দেখিলেই গম পোৱা যাব যে এই ত্ৰিভুজটো সুষম ত্ৰিভুজ, কাৰণ ইয়াৰ প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো কোণৰ মানো সমান। গতিকে প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো কোণৰ মান যদি সমান হয় তেনেবোৰ বহুভুজক কোৱা হ'ব সুষম বহুভুজ। কিন্তু এইবিলাকৰ এই বাহুটো আটাইতকৈ ডাঙৰ, তাতকৈ অলপ সৰু, তাতকৈ এইটো সৰু, এইটো অলপ আটাইতকৈ ডাঙৰ, অলপ সৰু, তাতকৈ একেবাৰে সৰু, মানে বাহুবিলাক পৰস্পৰ সমান নহয়। যদি পৰস্পৰ সমান নহয় তেনেবোৰ বহুভুজক কেতিয়াও সুষম বহুভুজ বুলি কোৱা নহয়। তেনেহ'লে তাৰ ওলোটা কথাটো মনত ৰাখিলে হয়, যিবোৰ বহুভুজৰ প্ৰতিটো বাহুৰ দিশ সমান আৰু প্ৰতিটো কোণৰ মানো সমান, তেনেবোৰ উত্তল বহুভুজকেই কোৱা হ'ব সুষম বহুভুজ। সুষম বহুভুজ, এইটো মনত ৰাখিবা। আৰু এইটো পৰীক্ষাত অহাৰ চান্স আছে যে সুষম বহুভুজ কাক বলে, উদাহৰণ দিয়া। তেতিয়া তোমালোক লিখিবা তিনিটা বাহু যদি সমান হয় সমবাহু ত্ৰিভুজ, এই কথাটো লিখি ল'বা। তাৰপিছত কি লিখিবা? লিখিবা বৰ্গ,
বৰ্গৰ চাৰিটা বাহু সমান আৰু চাৰিটা কোণৰ মান প্ৰতিটো কোণৰ মানে 90 ডিগ্ৰীকৈ চাৰিটা কোণেই সমান তেনেকুৱা সুষম সৰভুজ এই যে উদাহৰণবিলাক শিকিবা প্ৰথমত শিকিবা সুষম বহুভুজ কাক বলে এই যে সুষম বহুভুজ ভাল কৰি চোৱা আৰু তাৰ উদাহৰণো মই দি দিছোঁ সমবাহু ত্ৰিভুজ বৰ্গ সুষম সৰভুজ নট অনলি সৰভুজ সুষম সৰভুজ এইটো মনত ৰাখিবা এতিয়া কৈছে বহুভুজৰ অন্তঃকোণৰ সমষ্টি এই যে বহুভুজবিলাক দিয়া আছে এইটো এটা বহুভুজ চোৱা মই কৰি আছোঁ ত্ৰিভুজ এটা বহুভুজ চতুৰ্ভুজ এটা বহুভুজ একেদৰে পঞ্চভুজ সৰভুজ এইবিলাকো এটা এটাকৈ বহুভুজ ধৰা মই পঞ্চভুজ অংকন কৰি আছোঁ এটা পঞ্চভুজ এইবিলাকো বহুভুজ এই যে ইয়াৰ অন্তঃকোণবিলাক আছে এই অন্তঃকোণৰ সমষ্টি কিমান হ'ব প্ৰতিটোৰ অন্তঃকোণ এইটোৰ অন্তঃকোণৰ সমষ্টি তোমালোকক জানা আছে 180 ডিগ্ৰী এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো আগতে জানা আছে এতিয়া চতুৰ্ভুজৰ চাৰিটা অন্তঃকোণ আছে ইয়াৰ চাৰিটা অন্তঃকোণৰ সমষ্টি কিমান হ'ব এইটো তোমাৰ জানিব লাগিব এইটো হ'ব 360 ডিগ্ৰী কেনেকৈ হ'ব তোমালোক ইয়াত এটা কৰ্ণ অংকন কৰা তেনেহ'লে এইফালে এটা ত্ৰিভুজ যাৰ এই তিনিটা কোণ আছে 180 ডিগ্ৰী আকৌ এইফালে এটা ত্ৰিভুজ যাৰ 180 ডিগ্ৰী তাহলে 180 ডিগ্ৰী ইনটু 180 ডিগ্ৰী বাহু কেইটা আছে চাৰিটা এইটো সূত্ৰৰ জৰিয়তে কৰিলে হ'ব চোৱা চাৰিটা বাহু -2 কিমান হ'ব 2 ইনটু 180 ডিগ্ৰী তেনেহ'লে হ'ব 360 ডিগ্ৰী এইটো একেদৰে পঞ্চভুজ যদি বাহিৰ কৰিব লাগে পঞ্চভুজৰ যদি অন্তঃকোণবোৰৰ সমষ্টি ওলাব লাগে কেনেদৰে বাহিৰ কৰিবা এইটো একে সিস্টেমত এনেকুৱা ত্ৰিভুজ অংকন কৰি কৰা যায় নাইবা সূত্ৰ তৈয়াৰ কৰিবা যে 5 - 2 ইনটু 180 বিয়োগ করলে 3 3 18 পূরণ করলে হব 54 এটা 0 540 ডিগ্রি 540 ডিগ্রি এটা পঞ্চভুজৰ অন্তঃকোণবিলাকৰ সমষ্টি ইয়াৰ পৰা সূত্ৰ ওলাব পাৰো যে এটো হল বাহুৰ সংখ্যা আৰু এটো এটা ধ্ৰুৱক সংখ্যা ফিক্সড তাহলে বাহুৰ সংখ্যা যদি n হয় তাহলে n ৰ পৰা 2 বিয়োগ কৰি তাৰ লগত যদি 180 পূৰণ কৰা হয় তেনেহলে অন্তঃকোণৰ সমষ্টি পোৱা যাব হে মই তোমালোকক লিখি দিছো তোমালোক চোৱা যে বহুভুজৰ অন্তঃকোণৰ সমষ্টি n - 2 ইনটু 180 ডিগ্ৰী য'ত n হল বাহুৰ সংখ্যা অৰ্থাৎ যি বহুভুজৰ অন্তঃকোণৰ সমষ্টি বাহিৰ কৰিব লাগিব সেই বহুভুজৰ বাহুৰ সংখ্যা জানিব লাগিব বাহুৰ সংখ্যা যিমানখিনি হ'ব এই বাহুৰ সংখ্যা -2 ইনটু 180 কৰিলে বহুভুজৰ অন্তঃকোণ পোৱা যাব এটো মনত ৰাখিবা লগতে তোমালোক মনত ৰাখিবা বহুভুজৰ বহিক কোণৰ সমষ্টি যিকোনো বহুভুজ দিয়ে থাকিব পাৰে যিকোনো ধৰণৰ বহুভুজ দিয়ে থাকিব পাৰে ষড়ভুজ পঞ্চভুজ সপ্তভুজ অষ্টভুজ যিমানখিনি বহুভুজ দিয়ে থাক না কিয় যিমান সংখ্যকে প্ৰতিটো বহুভুজৰ এই বহিক কোণৰ সমষ্টি হল 360 ডিগ্ৰী কি হল সমষ্টি এইটো বহিক কোণৰ সমষ্টি বা বহিক কোণৰ মান বহিক কোণৰ সমষ্টি 360 ডিগ্ৰী এইটো মনত ৰাখিবা বহিস্থ যিমান কোণ আছে আটাইবোৰ কোণে যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী কেনেকৈ হয় এটো পিছত বুজাই দিয়া হ'ব ভিডিও ডাঙৰ হৈ যায় কলে এটো খালি মনত ৰাখিবা আৰু লগতে আন এটা ফৰ্মুলা মই তোমালোকক দিম এই ফৰ্মুলাটো মনত ৰাখিবা এই ফৰ্মুলাটো হল যে বহুভুজৰ কেতিয়াও তাৰ বহিস্থ কোণ দিয়া থাকে বহিস্থ কোণ থাকিলে তেনে তাৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰা অন্তঃকোণ বাহিৰ কৰা যাব কিন্তু তোমালোক বহিস্থ কোণ থাকিলে আৰু এটা সূত্ৰ আছে সেই সূত্ৰৰ জৰিয়তে বাহিৰ কৰিব পাৰা জানে মই সূত্ৰটো লিখি আছো যে বহুভুজৰ বাহুৰ সংখ্যা ইকুয়াল এটো মনত ৰাখিবা 360 ডিগ্ৰী ডিভাইডেড বাই বহিক কোণ অর্থাৎ বহিক কোণ যিমান ডিগ্ৰী থাকিব এইটোৰে যদি 360 ডিগ্ৰী হৰণ কৰা যায় তাৰ বহিস্থ কোণৰ টোটাল সমষ্টি যিমান আছে যোগফল দিয়া আছে এইটো বহিক কোণৰে হৰণ কৰিলে বাহুৰ সংখ্যা পোৱা যাব যিকোনো বহুভুজৰ এইবিলাকো মনত ৰাখিবা তাহলে আজি এইখিনি থাকিল তোমালোক ভাল কৰি পঢ়িবা আৰু ইয়াৰ পিছৰ ভিডিওত মই গণিতবিলাক দিম কিন্তু এটা কথা হল যে এইবিলাক জানিব লাগিব মই যিবিলাক আজি কৈ দিলো এইবিলাক জানিলে ইয়াত যে অনুশীলনী থাকিব 3.1 এইবিলাক পোৱা যাব আর যদি এইবিলাক জানা না থাকে মুখস্থ নহয় তাহলে পিছৰ অনুশীলনী এটা গণিত পোৱা সম্ভৱ নহয় গতিকে তোমালোক এই যে আজি যে কথাবিলাক কৈ দিয়া হল এই কথাবিলাক ভাল কৰি বহিত লিখি পঢ়িবা আৰু মুখস্থ কৰি লবা মই অহা কালি তোমালোকৰ আন এটা অনুশীলনীৰ ভিডিও দিম থ্যাংক ইউ